নমস্কাৰ, মই লক্ষণ বৰ্মন আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ক্লাছ ৪ৰ্থ শ্ৰেণী, ছাবজেক্ট হৈছে পৰিৱেশ, পাৰ্ট 3, লেচন 3 প্ৰকৃতি ভ্ৰমণ আৰু অধ্যায় হৈছে 2। এতিয়া আমি এই পাৰ্টৰ বিষয়ে আলোচনা কৰিম। মেইন পাৰ্ট হৈছে প্ৰকৃতি ভ্ৰমণ। আমাৰ প্ৰকৃতিখন কেনেকৈ ভ্ৰমণ কৰে, মানে ঘূৰি ফুৰে। প্ৰকৃতি ভ্ৰমণ এই পাৰ্টৰ বিষয়ে আমি আলোচনা কৰিম। 1 নম্বৰ ক নম্বৰ এইবোৰ দিয়া আছে কিছুমান MCQ কোৱেশ্চন। 1 নম্বৰ ক নম্বৰ হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি, আৰু খ নম্বৰ দিয়া আছে তলৰ কণ্ঠ মাংসভোজী চৰাইৰ গড়, আৰু 2 নম্বৰ কিছুমান দিয়া আছে টিক মাৰ্ক, ইয়াৰ কণ্ঠ শুদ্ধ, আৰু 3 নম্বৰ ক নম্বৰ কোৱেশ্চন দিয়া আছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম, আৰু খ নম্বৰ দিয়া আছে পতংগৰ ঠেং কেইটা থাকে, আৰু গ নম্বৰ কোৱেশ্চন দিয়া আছে অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম, আৰু 3 নম্বৰ ঘ নম্বৰ দিয়া আছে ধনেশ পক্ষী গছৰ ক'ত বাস কৰে। এতিয়া আমি 4 নম্বৰ কোৱেশ্চনলৈ যাম। 4 নম্বৰ কোৱেশ্চন হৈছে চহলা বিল ক'ত অৱস্থিত। 4 নম্বৰ খ নম্বৰ হৈছে দুবিধ পৰিভ্ৰমী চৰাইৰ নাম। গ নম্বৰ হৈছে পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত পৰিবহণৰ কি কি ব্যৱস্থা আছে। ঘ নম্বৰ হৈছে পাগলী খোৱা প্ৰাণী এবিধৰ নাম। 5 নম্বৰ ক নম্বৰ হৈছে মাংসভোজী প্ৰাণীবোৰৰ ঠেং হাতোৰা শক্তিশালী হোৱাৰ কি সুবিধা হয়। আৰু খ নম্বৰ কোৱেশ্চন হৈছে পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে। গ নম্বৰ কোৱেশ্চন হৈছে চহলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো কিয় নিষেধ। ঘ নম্বৰ কোৱেশ্চন দিয়া আছে যে চৰাই চিৰিকটি অথবা প্ৰাণী কিয় সজাত বন্দী কৰি থোৱা নালাগে। আৰু ঙ নম্বৰ কোৱেশ্চন দিয়া আছে পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে। 6 নম্বৰ কেইটামান মিলামিলি দিয়া আছে। ক নম্বৰ অংশ দিয়া আছে ধৃতৰাজ, নলগাহৰি, উট, মৌ-মাখি, আৰু খ নম্বৰ অংশত দিয়া আছে এবিধ প্ৰাণী, এবিধ পতংগ, এবিধ পৰিভ্ৰমী চৰাই আৰু এবিধ উদ্ভিদ। আৰু 7 নম্বৰ পাৰ্থক্য লিখা দিয়া আছে তৃণভোজী আৰু মাংসভোজী প্ৰাণী। কণ্ঠ প্ৰাণী তৃণভোজী আৰু কণ্ঠ মাংসভোজী, ইয়াৰ বিষয়ে আলোচনা কৰিব লাগে। আৰু 8 নম্বৰ কেইটামান আখত দিয়া আছে, এইবাৰ শব্দবোৰৰ পৰা কেইটামান ৱাৰ্ড বনাব লাগে। এতিয়া আমি প্ৰকৃতি ভ্ৰমণ পাঠৰ যিবোৰ প্ৰশ্ন উত্তৰ আছে সেইবোৰ আলোচনা কৰিম। 1 নম্বৰ দিয়া আছে ক নম্বৰত যে অসমৰ ৰাজ্যিক বৃক্ষ কি, উত্তৰ হৈছে হলং। খ নম্বৰ কোৱেশ্চন দিয়া আছে যে তলৰ কণ্ঠ মাংসভোজী চৰাইৰ গড়, উত্তৰ হৈছে 4, ৰোমান সংখ্যা 4, ফেঁচা, চেল, চিলনী আৰু শগুন। আৰু 2 নম্বৰ দিয়া আছে এটা টিক মাৰ্ক, গতিকে কণ্ঠ শুদ্ধ সেইখনৰ ৰাইট চিন দিব লাগে। এতিয়া আমি এইখনৰ এনচাৰ আমি ডিছকাছ কৰিম। 2 নম্বৰ ক নম্বৰ হৈছে চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ, এইখনৰ উত্তৰ অশুদ্ধ। খ নম্বৰ দিয়া আছে হাঁহৰ ঠেংটো বহল আৰু চেপেটা, শুদ্ধ। গ নম্বৰ দিয়া আছে চাকৈ চকোৱা এবিধ পতংগ, এইখন হৈছে অশুদ্ধ। সাধাৰণ তৃণভোজী প্ৰাণীবোৰে জাক পাতি থাকে, এইখন শুদ্ধ। আৰু ঙ নম্বৰ দিয়া আছে দূৰবীন হ'ল দূৰৰ বস্তু ডাঙৰকৈ চাব পৰা এবিধ সঁজুলি, এইখন হৈছে শুদ্ধ। এতিয়া আমি খালী ঠাই পূৰ কৰা কোৱেশ্চনত আহিছোঁ, এইবাৰৰ এনচাৰ আমি ডিছকাছ কৰিম। 3 নম্বৰ ক নম্বৰ কোৱেশ্চন হৈছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি, উত্তৰ হৈছে বি হামিং বাৰ্ড। খ নম্বৰ কোৱেশ্চন হৈছে পতংগৰ ঠেং কেইখন, উত্তৰ হৈছে 6খন। অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম কি, এশিঙীয়া গড়। আৰু ঘ নম্বৰ হৈছে ধনেশ পক্ষী গছৰ খৰঙত বাস কৰে। এতিয়া 4 নম্বৰৰ কেইটামান কোৱেশ্চন দিয়া আছে, এইবাৰৰ এনচাৰ আমি ক'ম। 4 নম্বৰ কোৱেশ্চন হৈছে চহলা বিল ক'ত অৱস্থিত, উত্তৰ হৈছে চহলা বিল কাজিৰঙাত অৱস্থিত। খ নম্বৰ কোৱেশ্চন হৈছে দুবিধ পৰিভ্ৰমী চৰাইৰ নাম লিখা, উত্তৰ হৈছে ধৃতৰাজ আৰু পেলিকান। গ নম্বৰ হৈছে কোৱেশ্চন পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত পৰিবহণৰ কি কি ব্যৱস্থা আছে, উত্তৰ হৈছে পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত জীপ গাড়ী আৰু হাতীৰ ব্যৱস্থা আছে। পাগলী খোৱা প্ৰাণী এবিধৰ নাম, উত্তৰ হৈছে পাগলী খোৱা এবিধ প্ৰাণীৰ নাম হৈছে বনৰীয়া মহ, এইবোৰ হৈছে পাগলীয়া, কাৰণ এইবোৰ ঘাঁহ খাই পাছত আৰু এইবোৰ পাগলীয়াই খায়। 5 নম্বৰ কোৱেশ্চন হৈছে মাংসভোজী প্ৰাণীবোৰৰ ঠেং হাতোৰাৰ শক্তিশালী হোৱাৰ কি সুবিধা আছে। ঠেঙৰ হাতোৰা বৰ শক্তিশালী হোৱাৰ বাবে মাংসভোজী প্ৰাণীবোৰ চিকাৰ কৰা প্ৰাণীটোৰ টানকৈ খামুচি ধৰি ৰাখিব পাৰে, যেনেকৈ এটা সিংহ নাইবা বাঘ। পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে। পৰিভ্ৰমী চৰাইবোৰ কিছুমান অতিপাত
ঠাণ্ডা আৰু প্ৰবল গৰমৰ পৰা ৰক্ষা পাবলৈ কিছুমানে খাদ্যৰ সন্ধানত আৰু কিছুমানে বংশ বৃদ্ধি কৰিবলৈ অসমলৈ আহে। এতিয়া গ নম্বৰ কোৱেশ্যনলৈ আমি যাওঁ। চহলা বিল থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো কিয় নিষেধ? বাহিৰৰ খাদ্য খালে প্ৰাণী আৰু চৰাইবোৰ বেমাৰ আজাৰ সম্ভাৱনা থাকে। লগতে এনে কৰি সিহঁতে ভক্ষণ বা ভয় খাব পাৰে আৰু আমনি পাব পাৰে। আৰু খ নম্বৰ কোৱেশ্যন হৈছে চৰাই চিৰিকটি অথবা প্ৰাণী কিয় সহজতে বন্দী কৰি থব নালাগে? সজাত বন্দী হৈ থকা প্ৰাণী আৰু চৰাইবোৰ বৰ কষ্টত থাকে আৰু প্ৰকৃতিৰ মুক্তভাৱে বিচৰণ কৰিলে সিহঁতে ভাল পায়। সেয়েহে সিহঁতক বন্দী কৰি থব নালাগে। পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে? গাইডে পৰ্যটকক হাবিৰ মাজত বাট দেখুৱাই লৈ যায় আৰু বিভিন্ন জীৱ জন্তু চৰাইবোৰৰ চিনি পোৱাত সহায় কৰে আৰু হাবিৰ নিশ্চয় কিছুমান নিয়ম কানুনবোৰ যেনে চিঞৰ বাখৰ নকৰা, বাহিৰৰ খাদ্য নিদিয়া আদি খবৰে দিয়ে। আৰু কেইটামান আমাৰ এতিয়া কংখৰ লগত খংখ মিলাব দিয়া আছে। ধৃতৰাজ এবিধ পৰিভ্ৰমী চৰাই, নলগাহৰি এবিধ উদ্ভিদ, উট এবিধ প্ৰাণী, মাখি এবিধ পতংগ। পাৰ্থক্য লিখা। তৃণভোজী আৰু মাংসভোজী প্ৰাণী। তৃণভোজী প্ৰাণীবোৰ যিবোৰ প্ৰাণীয়ে কেৱল ঘাঁহ খায়, গছৰ ডাল পাত আদি খায়, সেইবোৰক তৃণভোজী বোলে। যেনে উদাহৰণ গড়, হৰিণা, হাতী। ইহঁতৰ দাঁত বহল আৰু চেপেটা আৰু ধাৰ নথকা হয়। মাংসভোজী প্ৰাণী। যিবোৰ প্ৰাণীয়ে কেৱল আন প্ৰাণীৰ মাংস খাই জীয়াই থাকে, সেইবোৰ প্ৰাণীক মাংসভোজী প্ৰাণী বোলে। উদাহৰণস্বৰূপে বাঘ, সিংহ। ইহঁতৰ দাঁত চোকা আৰু নখবোৰ শক্তিশালী হয়। এতিয়া আমি অতিৰিক্ত কোৱেশ্যনলৈ যাই। অসমৰ ৰাজ্যিক ফুল আৰু ৰাজ্যিক বৃক্ষৰ নাম। অসমৰ ৰাজ্যিক ফুল হ'ল কপৌ ফুল আৰু ৰাজ্যিক বৃক্ষ হ'ল হলং। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত। পৰিভ্ৰমী চৰাই কাক বোলে? যিবোৰ চৰাই অনুকূল পৰিবেশ বিচাৰি দূৰ দূৰণিৰ পৰা বিভিন্ন অঞ্চললৈ পৰিভ্ৰমণ কৰে সেইবোৰে পৰিভ্ৰমী চৰাই। চিপিনি চৰাই বুলি কাক কোৱা হয়? কিয়? এইটোৰ এনচাৰ এতিয়া আমি ক'ম। টকৰা চৰাই চিপিনি চৰাই বুলি কোৱা হয় কিয়নো ইহঁতে ঠেঙেৰে আঁচ নাইবা আঁহ ডালৰ গুৰিত খামুচি ধৰি ঠোঁটেৰে আঁহ ডাল পকাই পকাই মিহিকৈ ধুনীয়াকৈ বাঁহত গুঠি লয়। আৰু 5 নম্বৰ কোৱেশ্যন দিয়া আছে। সৰ্বভোজী প্ৰাণী কাক বোলে? দুটা উদাহৰণ দিয়া। যিবোৰ প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী উভয় জাতৰ খাদ্য খায় তাক সৰ্বভোজী প্ৰাণী বোলে। উদাহৰণস্বৰূপে ভালুক আৰু শিয়াল। 6 নম্বৰ কোৱেশ্যন দিয়া আছে যে বাটুটোকা চৰাই কেনেকৈ বাহ সাজে? বাটুটোকা চৰাই সিহঁতৰ টান ঠাল আৰু জোকা ঠোঁটেৰে খুটিয়াই খুটিয়াই গা গছত খৰং কৰি বাহ সাজে। 7 নম্বৰ কোৱেশ্যন দিয়া আছে কুলি চৰাই ক'ত কণী পাৰে? কুলি চৰাই নিজে বাহ নাসাজে, সিহঁতে কাউৰী আৰু আন চৰাইৰ বাহত কণী পাৰে। ধানৰ পাতৰ শিৰবোৰ কেনেকুৱা? ধানৰ পাতৰ শিৰবোৰ পোন আৰু ইডালৰ লগত সিডালৰ লগ লাগি নাথাকে।